Students, welcome to Pythagoras classes. আজি আমি নতুন এটা ইউনিটলৈ গৈ আছো সেকেন্ড ফার্দার আমাৰ সেকেন্ড ইউনিটলৈ গৈ আছো ইউনিটৰ নাম হল সাংস্কৃতিক পৰিৱৰ্তন কালচাৰেল চেঞ্জ গতিকে কালচাৰেল চেঞ্জ ইউনিটত আমি আমাৰ সোসাইটিখনত কেনেকে স্ট্ৰাকচাৰেল এটা চেঞ্জেস আহিছিল সোসাইটিত ঠিক তেনেদৰে আমাৰ সেই স্ট্ৰাকচাৰেল চেঞ্জটো কোনবিলাক দিখে আনি দিছিল যেনে সোশ্যাল মুভমেন্ট বিলাকে আনি দিছিল ঠিক তেনেদৰে সংস্কৃতাইজেশন तार पिছত आमी संस्कृताइजेशनर कथा को परो सेकंड वेस्टर्नाइजेशन कथा को परो थर्ड और मॉडर्नाइजेशन लास्ट आमार सेकुलरिज्म द ए पॉइंट गिटा आमा की करि आनिसे आमार ओवरऑल आमार सोसाइटी खन कल्चरल एटा चेंजेस आनि दिसे बुली आमी कबो पारो ठीक আছে গটিকে আমি যদি লক্ষ্য কৰো এতিয়া যে ইয়াৰ আমি প্ৰথম introduction to sign off first of all আমি যে আমি সকলো জনে মানুহ সমাজপ্ৰিয় প্ৰাণী আৰু আমি সমাজত প্ৰত্যেকজন ব্যক্তি সমাজৰ অবিহনে আমি কেতিয়াও সুস্থ সবল এটা জীৱন যাপন কৰিব নোৱাৰো সমাজ আমাক লাগিবই ঠিক আছে গটিকে কিছুমান সমাজত পৰিচালিত হ'বলৈ হলে কিছুমান পদ্ধতি বা কিছুমান ৰীতি-নীতি বা পৰম্পৰা মাধ্যমৰ জৰিয়তে আমি পৰিচালিত হ'বই লাগিব কিছুমান ৰুলছ এণ্ড ৰেগুলেশন আমি ফলো কৰিবই লাগিব গটিকে যে সমাজ এই প্ৰক্ৰিয়াটোৰ লগত আমি প্ৰত্যেকজন ব্যক্তিৰ ইন্টাৰএকশন এণ্ড ইন্টাৰ ৰিলেশনশিপত আমি থাকো আন্তঃক্ৰিয়া আন্তঃ সম্পৰ্কত আমি থকা দেখিবলৈ পাওঁ গটিকে সমাজৰ প্ৰত্যেকজন সদস্যই আমি এই ইন্টাৰএকশন আৰু ইন্টাৰ ৰিলেশনৰ জৰিয়তে আমি সমাজৰ প্ৰত্যেকজন ব্যক্তি জীবন নিৰ্বাহ কৰা আমি দেখিবলৈ পাইছো গটিকে এতিয়া যদি আমি লক্ষ্য কৰো যে স্ট্ৰাকচাৰেল চেঞ্জ সংৰচনাৰ পৰিৱৰ্তন বুলি কলে কি বুজিম আমি আমাৰ স্ট্ৰাকচাৰেল চেঞ্জ বুলি কলে কি বুজিম গটিকে সমাজ অতি প্ৰাচীন কালৰ পৰাই পৰিৱৰ্তন হৈ আহি আছে আমি সকলোৱে জানো গটিকে যে আমি যিখন সমাজৰ বৰ্তমান সময়ত উপনীত হৈছো কি সেইখন সমাজৰ কথা আমি যদি লক্ষ্য কৰো প্ৰথম আমাৰ কোনখন সমাজৰ কথা কম আদিম সমাজৰ শিকাৰী প্ৰস্তৰ যুগৰ সমাজৰ কথা কম লৌহ যুগৰ সমাজৰ পৰা আহি বৰ্তমান সময়ত আমাৰ সমাজখন কি হৈছে উপনীত হৈছে বুলি আমি ক'ব পাৰো গটিকে এই সুন্দৰ আধুনিক আমাৰ সমাজখনৰ কথা যে ক'বলৈ যোৱাৰ লগে লগে বা নতুনত্বৰ প্ৰদানত কোনে আমাক সহায়ছিল এখন আধুনিক ভাৰতীয় সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল কাৰ কথা ক'ব পাৰো আমি ঔপনিবেশিকতাবাদৰ কথা ক'ব পাৰো এই ঔপনিবেশিকতাবাদৰ ধাৰণাতে আমাক আধুনিক সমাজখনত ৰূপান্তৰিত হৈছিল যে আমি গৃহ এটা নিৰ্মাণ কৰিবলৈ যাওঁতে প্ৰথম যেটো আমি এটা নিৰ্দিষ্ট এটা ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰি লওঁ ঠিক আছে গতে সেই ষ্ট্ৰাকচাৰটো ওপৰত ডিপেন্ড কৰি আমি এটা ঘৰ নিৰ্মাণ কৰো বুজি পাইছো না ঠিক তেনেদৰে আমাৰ সমাজখনো তেনেকে সমাজ এখন হিচাপে এটা নিৰ্দিষ্ট এটা শেপ দিবৰ কাৰণে আমি এটা সমাজ এক অমূৰ্ত প্ৰকৃতিৰ বুলি আমি জানো সদায় কিন্তু অমূৰ্ত প্ৰকৃতিৰ নহয় কিন্তু তথাপিও এটা নিৰ্দিষ্ট শেপ দিবৰ কাৰণে সমাজৰ ৰীতি-নীতি পৰম্পৰা সংস্কৃতি আইন এই গুটি দিশসমূহক লৈ আমি কি কৰিছো এখন সমাজ গঠন কৰিছো তে এই সমাজখনৰ এই গুটি ওভাৰঅল যোনটো পৰিৱৰ্তন সেই পৰিৱৰ্তনটোকে আমি কিহৰ কথা ক'ব পাৰিম আমি স্ট্ৰাকচাৰেল চেঞ্জ বুলি ক'ব পাৰো গতে স্ট্ৰাকচাৰেল চেঞ্জ আনি দিয়াৰ ক্ষেত্ৰত আমাৰ এই ঔপনিবেশিকতাবাদটোৱে বিশেষভাৱে সহায় কৰিছিল গতে ঔপনিবেশিক ভাৰতত আমাৰ পাশ্চাত্য শিক্ষাৰে ব্যক্তিক উদাৰ নীতি গ্ৰহণ কৰিবলৈ শিকাইছিল ঠিক তেনেনে স্বাধীনতাৰ শিক্ষা প্ৰদান কৰিছিল আমাৰ ব্যক্তিসকলক তাৰ উপৰিও আমাৰ ব্ৰিটিছৰ যে এই উদাৰ নীতি বা স্বাধীনতাৰ বিৰোধিতা কৰিছিল যদিও ভাৰতবৰ্ষ এক পৰম্পৰাগত মতবাদ সৃষ্টি হৈছিল আৰু এই ব্ৰিটিছ ঔপনিবেশিকতাবাদে কি হৈছিল ভাৰতীয় সমাজৰ মই কৈছো অলৰেডি স্ট্ৰাকচাৰেল এটা চেঞ্জেস আনি দিছিল ইণ্ডিয়ান সোসাইটিত গতিকে তাৰ লগতে আমাৰ কিহৰ পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰো আমি কালচাৰেল চেঞ্জেস আহিছিল লগতে গতিকে এতিয়া আমি যদি চাওঁ যে সাংস্কৃতিক পৰিৱৰ্তন গম পালো স্ট্ৰাকচাৰেল কি স্ট্ৰাকচাৰ কি কালচাৰেল চেঞ্জেস বা সংস্কৃতিৰ পৰিৱৰ্তন লে সংৰচনাৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কিহৰ পৰিৱৰ্তন হয় বুলি আমি ক'ব পাৰো সংস্কৃতিৰ পৰিৱৰ্তন হ'ব পাৰে বুলি আমি ক'ব পাৰো গতিকে আমাৰ এই সংস্কৃতি যোনটো শব্দ এই সংস্কৃতি শব্দটো সমাজতাত্ত্বিক কিছুমান দৃষ্টিভংগী আছে ঠিক আছে আৰু সমাজতত্ত্বৰ এক কি হয় ই এক উল্লেখযোগ্য এক অবধাৰণা one of the important
কনসেপ্ট বুলি কোৱাৰ লগে লগে কিহৰ কথা কম আমি কালচাৰৰ কথা কম খুব ইম্পৰ্টেন্ট এটা কনসেপ্ট হয় আৰু আমি যদি লক্ষ্য কৰো যে সংস্কৃতি বিষয়ে আলোচনা কৰিবলৈ আমাৰ সম্যক জ্ঞান আহৰণ কৰাটো অতি প্ৰয়োজন আৰু বৰ্তমান সমাজত পদ্ধতিত অতীতৰ সমাজ পদ্ধতিৰ ৰূপৰ পৰিৱৰ্তিত ৰূপ মানে আদিম অৱস্থাত মানুহে যেনেধৰণে জীৱন যাপন কৰিছিল বৰ্তমান সময়ত তেনে ধৰণে জীৱন নিৰ্বাহ কৰা নাই পৃথক জীৱন নিৰ্বাহ গতিকে প্ৰত্যেক মানুহে খাদ্যাভ্যাস আত্মৰক্ষা পৰিৱৰ্তনৰ সকলো সংস্কৃতিৰ অন্তৰালত গতিকে আমি জীৱ জীয়াই থাকিবৰ কাৰণে সদায় সংগ্ৰাম কৰি থাকিব লাগিব আৰু এই ফলত বিভিন্ন আমাৰ কি হয় আমি সংগ্ৰামৰ মাধ্যমে আমাৰ জীৱনত কি আহে অভিজ্ঞতা আহি পৰে আৰু অভিজ্ঞতাবোৰে কি হয় আমাৰ কোনো এটা নিৰ্দিষ্ট সাংস্কৃতিক দিশলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি আমি ক'ব পাৰো গতিকে আধুনিক সমাজত ব্যৱস্থাত যান্ত্ৰিকতাবাদ বা নতুন মূল্যবোধ নতুন অভিৰুচি চিন্তাধাৰা আদিয়ে আমাক নতুন সংস্কৃতিক জন্ম দিছে গতিকে এই যান্ত্ৰিকতাবাদ ব্যৱস্থাটোৱে আমাৰ সমাজত নতুন নতুন সংস্কৃতিৰ পৰিচয় বহন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু লগতে যান্ত্ৰিকতাৰ জৰিয়তে আমাৰ সমাজত সংস্কৃতিয়ে মানুহৰ আচাৰ ব্যৱহাৰ ৰীতি-নীতি চাল চলন শিক্ষা দীক্ষা ধৰ্ম বিশ্বাস খাদ্যাভ্যাস সাজপাৰ মাত কথা বা নৃত্য গীত বা ঘৰ দুৱাৰ সা সৰঞ্জাম আদি সকলো দিশ আমাক সামৰি লৈছে সংস্কৃতি বুলি কোৱাৰ লগে লগে সাধাৰণভাৱে আমি ইয়াৰ কথা ক'ব পাৰো এই গোটেই যোনটো দিশৰ কথা কৈছে ঠিক আছে তে সংস্কৃতি আমি এক সমাজৰ এক এৰাব নোৱাৰা এক অবিচ্ছেদ্য অংগ সোসাইটিৰ এটা খুব ইম্পৰ্টেন্ট পাৰ্ট হয় তে সংস্কৃতি বুলি ক'বলৈ যোৱাৰ লগে লগে আমি যদি এক্সাক্ট এটা ডেফিনিশনৰ কথা কওঁ কিন্তু আমি সংস্কৃতিৰ কিহৰ কথা পালো যে সংস্কৃতিয়ে মানুহৰ কি আনি দিয়ে আচাৰ ব্যৱহাৰ ৰীতি-নীতি চাল চলন শিক্ষা দীক্ষা ধৰ্ম বিশ্বাস খাদ্যাভ্যাস সাজপাৰ মাত কথা নৃত্য গীত ঘৰ দুৱাৰ সা সৰঞ্জাম আচবাব শিল্প কলা বা ভাস্কৰ্য ইত্যাদি সকলো দিশকে আমাৰ এজ এ কালচাৰ হিচাপে সামৰি লৈছো আমি ঠিক আছে ইয়াক আমি কি কৈছো কালচাৰ হিচাপে লৈ লৈছো ঠিক আছে এতিয়া বিভিন্ন সমাজতত্ত্ববিদে বিভিন্ন ধৰণৰ আমাৰ সংজ্ঞা দিছে তাত এটা খুব ইম্পৰ্টেন্ট এটা ডেফিনিশন আমি যদি লক্ষ্য কৰো ইবি টাইলৰ এটা ডেফিনিশন আমি চাম ইবি টাইলৰে কি ক'ব বিচাৰিছে ইবি টাইলৰে কৈছে কালচাৰ ইজ দ্যাট কমপ্লেক্স হোল হুইচ ইনক্লুড কিহৰ কথা কৈছে কালচাৰ ইজ দ্য কমপ্লেক্স হোল একদম ইম্পৰ্টেন্ট কনসেপ্ট বা ডেফিনিশন বুলি ক'ব পাৰো আমি এটা খুব ইম্পৰ্টেন্ট এটা ডেফিনিশন কালচাৰ ইজ দ্য কমপ্লেক্স হোল হুইচ ইনক্লুড নলেজ বিলিফ আৰ্ট morality morals law custom and other capabilities acquired by man as a member of society it's called culture culture is that complex বুলি কৈছো মানে সংস্কৃতি হৈছে এক মিশ্ৰণ ইবি টাইলে কি ক'ব বিচাৰিছে ডেফিনিশনত এটো মনত ৰাখিলে হল কালচাৰেল সংস্কৃতি কেতেবা মা আহিব পাৰে what is culture আহিব পাৰে আমাৰ কালচাৰ মানে কি তেতিয়া আমি এই ডেফিনিশনটো according to ইবি টাইলৰ মানে কি লিখিম আমি culture is that complex whole which include knowledge belief art moral law custom and other capabilities acquired by men as a member of society it's called culture ইবিটাইলে কি কব অসমীয়া লিখিবলৈ আমি কি লিখিম সংস্কৃতি হৈছে এক মিশ্ৰণ যি জ্ঞান বিশ্বাস কলা নৈতিকতা আইন ৰীতি-নীতি সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি ল'ব বিচৰা হৈছে ইয়াকে আমি কি কৈছো ওভাৰঅল এজ এ কালচাৰ হিচাপে আমি ক'ব বিচাৰিছো আকৌ ৰেডফিল্ডে ক'ব বিচাৰিছে যে সংস্কৃতি হৈছে সাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ সংস্কৃতি ইবি টাইলৰ কি ক'ব বিচাৰিছে তাৰ পিছত ইবি টাইলৰ পিছত কোনে ৰেডফিল্ডে ক'ব বিচাৰিছে যে সংস্কৃতি সমসাময়িক মূল্যবোধৰ এক সংগঠিত ৰূপ আমাৰ মূল্যবোধক সংগঠিত কৰায় যি কলা ঐতিহ্যসমূহক পৰম্পৰাগত বৈশিষ্ট্য ৰক্ষা কৰি জীয়াই থাকে তাকে সংস্কৃতি বুলি কোৱা হৈছে এই সংজ্ঞাটোৰ ওপৰত আমাৰ বিশেষকৈ বস্তুবাদী দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে তাৰ পিছত আমাৰ
কাৰ কথা কম আমি H.T. Majumdar H.T. Majumdar কি কৈছে culture is the sum total of human achievement culture is the sum total of human achievement material as well as non-material capable of transmission sociologically by tradition and communication vertically as well as horizontally it's called culture গতিকে আমি কি কথা কম সংস্কৃতি হৈছে মানুহে আহৰণ কৰা বস্তুবাদী আৰু অবস্তুবাদী সভ্যতাৰ অংশ সংস্কৃতি আমি পাম ভাগটো সংস্কৃতি বুলি ক'লে কি কৈছে H.C. মজুমদাৰে কি ক'ব বিচাৰিছে সংস্কৃতি হৈছে মানুহে আহৰণ কৰা বস্তুবাদী আৰু অবস্তুবাদীৰ সভ্যতাৰ অংশ বুলি ক'ব বিচাৰিছে যি প্ৰত্যক্ষৰ পৰোক্ষভাৱে মানুহৰ চিন্তা চৰ্চাক প্ৰসাৰিত কৰে বস্তুবাদী আৰু বস্তুবাদী দুটা দিশৰ লগত জড়িত আছে ইয়াক আমাক সহায় কৰে আৰু প্ৰত্যক্ষ এই বস্তুবাদী দুটা দিশ আমি প্ৰত্যক্ষভাৱে চিন্তা চৰ্চাৰ জৰিয়তে প্ৰত্যক্ষ পৰোক্ষভাৱে আমি তাক গ্ৰহণ কৰো ঠিক আছে মেলিনস্কি কি ক'ব বিচাৰিছে যে মেলিনস্কি ক'ব বিচাৰিছে যে সংস্কৃতি হৈছে মানুহৰ লক্ষ্যত উপনীত হোৱা এটা মাধ্যম হিচাপে ক'ব